এইযোৰ চাব পিয়ৰ টচৰ যোৰা এইযোৰত য়েল্লো মিনা থাকিব কপাৰ গুণাত এয়া চাব হাতী ডিজাইনত আঁচলটো গোটেই চাদৰখনৰ গাটোতে এনেকুৱাকৈ হাতী ডিজাইন থাকিব খুব ধুনীয়া হয় একেটা সাইড পটি থাকিব এখন থাকিব মেখেলাখন আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব আৰু ব্লাউজ পিচটো সিম্পল থাকিব এয়া ব্লাউজ পিচটো এনেকুৱাকৈ দুলাইনকৈ হাতী ডিজাইন দিয়া হৈছে খুবেই ধুনীয়া হয় কাপোৰযোৰ পিয়ৰ টচৰ যোৰা হয় এয়া চাব হাতী ডিজাইনত কপাৰ গুণা ৱৰ্ক থাকিব আৰু ৰেড মিনা থাকিব খুব ধুনীয়াকৈ নিখুঁতকৈ কৰা হৈছে চাব কামখিনি এয়া থাকিব গোটেই চাদৰখনতে ঘন ঘনকৈ এনেকুৱাকৈ হাতী ডিজাইন দিয়া হৈছে খুব ধুনীয়া হাতীৰ ওপৰত এইটো ছাতি ডিজাইন এনেকৈ কৰা হৈছে কামখিনি বহুত বেছি ধুনীয়াকৈ কৰা দিয়া হৈছে এইকেইটা সাইড পটি থাকিব সাইড পটিকেইটাতো এনেকুৱাকৈ বুটা বাছি দিয়া হৈছে এখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব ব্লাউজ পিচটো চাব বিৰাট ধুনীয়া হয় এনেকুৱাকৈ সিম্পল থাকিব দুলাইনকৈ এনেকুৱাকৈ হাতী ডিজাইন কৰি দিয়া হৈছে পিয়ৰ টচৰ যোৰা হয় খুব ধুনীয়া হয় এয়া য়েল্লো সূতা ৱৰ্ক থাকিব আৰু ডিজাইনটো চাব বিৰাট ধুনীয়া এনেকুৱা মগৰ বুটা থাকিব আৰু ডিজাইনটো চাব গোটেই চাদৰখনৰ গাটোতে সৰু সৰুকৈ এনেকুৱাকৈ ঘন ঘনকৈ বুটি থাকিব আৰু সাইড পটিকেইটা এইকেইটা থাকিব এয়া থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱা দুলাইন ডাঙৰ ডাঙৰকৈ বুটা থাকিব এইটো ব্লাউজ পিচ থাকিব সিম্পল